মানে যোৱাকালি মোক আমাৰ জিলা সভাপতি ফণীধৰ বৰুৱা ডাঙৰীয়াই ক'লে যে ৰাতিপুৱা তেখেতক জগদীশ ভূঞা ডাঙৰীয়াই ফোন কৰিছে। মই বোলো কিয় কৰিছে? বোলে সহায় বিচাৰিছে যে আঞ্চলিকতাবাদক আমি সমৰ্থন কৰিব লাগে, আপোনালোকে পুৰণা আছুৰ মানুহ, আপোনালোকে অসম গণ পৰিষদ কৰা মানুহ, গতিকে এই মানুহখিনিক সংগঠিত কৰি আমাক সহায় কৰিব লাগে। এতিয়া মোৰ অতি হাস্যকৰ কথা যে এজন ব্যক্তিয়ে লম্ফজম্ফ মাৰি এতিয়া আপুনি তেওঁলোকে কংগ্ৰেছৰ লগত এলায়েন্স কৰিছে আৰু ভূপেন বৰাৰ কথাটো টিভিত দেখেই কেনেকৈ কয়। আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই যেতিয়া টিভিত কথা কয় বা মাইক, আমিয়ে হীনমন্যতাত ভুগোঁ। আৰু হয়ো আমি এটা সৰু সমষ্টিৰ প্ৰতিনিধি, তেওঁতো গোটেই অসমৰ লিডাৰ, গোটেই ডাঙৰ ডাঙৰ কথা ক'বই। এই ব্যক্তিজনে এতিয়া সাংসদ হ'বলৈ যদি বিজেপিয়ে সহায় কৰিব লাগে জিলা সভাপতি, তাতকৈ এইটো মানে হাঁহিৰ খোৰাকৰ বাহিৰে বেলেগ একো নহয়। যেতিয়া ডিব্ৰুগড়ত তেওঁ খেলিম বুলি লম্ফজম্ফ কৰিলে, বহুত ডাইলগ চাইলগো বনালে, অমুক হোৱা যদি কিবা দিবা, এনেকৈ বহুত এনেকুৱা ডাইলগো বনালে। যেতিয়া আমাৰ এজন চবতকৈ শক্তিশালী প্ৰাৰ্থী, এই সাংসদ নিৰ্বাচনত সকলোতকৈ শক্তিশালী প্ৰাৰ্থীজনে হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, সেই ব্যক্তিজনক যেতিয়া তাত টিকেট দিয়া হ'ল, তেতিয়া তাৰপৰা পলাই পত্ৰং দিলে। আহি তেওঁ লখিমপুৰত খুটিয়াই চাব বিচাৰিছে, আৰু কাৰ জৰিয়তে? বিজেপিৰ জৰিয়তে। তাৰমানে এইটোৱে আপোনালোকক চাওক যে এই এলায়েন্সৰ বা এই দলবিলাকৰ স্থিতি কি। মানে এইটো হাস্যকৰেই নহয়, এইটো অলপ নিৰ্লজ্জতাৰ কথাও মই ভাবোঁ দেই। মই অন্ততঃ পলিটিকেলি তেওঁলোকে টিভিত বিজেপিক গালি পাৰি থাকে, বিজেপি অমুক হ'ল তমুক হ'লে, তাৰপিছত বিজেপিৰ জিলা সভাপতিজনক ফোন কৰি সহায় বিচৰাটো কেৱল হাস্যকৰে নহয়, এইটো অলপ নিৰ্লজ্জতাৰ কথাও। এই কামটো তেওঁলোকে কৰিছে। মই এটাই অনুৰোধ কৰিছোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক যে আমাৰ লখিমপুৰত অসমৰ ভিতৰত এজন সংবিধানশীল খুব চেঞ্চিটিভ সাংসদ আছে, যিজনে আপোনালোকে দেখিছে আপোনালোকৰ চেনেলবিলাকৰ ছাৰ্ভেতে চবতকৈ ভাল আহিছে, কাৰণ তেওঁ জনসাধাৰণৰ উন্নয়ন, ৰাজনৈতিক কথা বতৰাই হওক, উন্নয়নে হওক বা গণসংযোগেই হওক, চবতকৈ এক নম্বৰত থাকে। গতিকে এই ব্যক্তিজনৰ লগত তেওঁ আমানতৰ জন বাজেয়াপ্ত হ'ব, ছিকিউৰিটি ফৰফিট। যিহেতু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আমাৰ এজন অসমীয়া যুৱক বা আমাৰে ভাতৃপ্ৰতিম বা সহোদৰ, তেওঁ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু যদি তেওঁ সঁচাকৈ সংসদীয় ৰাজনীতিত আহিব বিচাৰে, তেওঁ ধুবুৰীত খেলিলে খুব ভাল। চাওক, ৰাজনীতিক ভৱিষ্যত এতিয়া আছে নেকি? এবছৰ 2টা ইলেকশ্যন হাৰিছে, যদি মিছ কেলকুলেশ্যন কৰে তেতিয়া এনেকুৱাই হ'ব। কিন্তু মই এটা কথা কৈছোঁ, লুৰিণজ্যোতি গগৈ যদি লখিমপুৰত নিৰ্বাচন খেলে, মই এইটো কোনো মানে বিৰাট হেৰি কৰি কোৱা নাই, এইটো মোৰ কোনো প্ৰাউড হৈ কোৱা নাই। মই বহুত দিন ৰাজনীতি কৰিছোঁ, সংসদীয় ৰাজনীতিত যদিও কম দিন, অসমৰ ৰাজনীতিত মই 32 বছৰ কাল কৰি আছোঁ, একদম ষ্টুডেণ্ট লাইফৰ পৰা। মই কিমানখিনি ৰাজনীতি বুজোঁ। যদি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া লখিমপুৰৰ প্ৰাৰ্থী হয়, তেতিয়া মই ইলেকশ্যনৰ কেইদিন কেৱল ইলেকশ্যন কেম্পেইন নহয়, মোৰ কিছুমান ঘৰুৱা কাম, মোৰ ব্যক্তিগত কাম চাম কৰি একটা আৰামত ইলেকশ্যনটো খেলিব পাৰিম বুলি মোৰ মনে ধৰে। ডিলিমিটেশ্যন ইলেকশ্যন কমিশ্যনে কৰিছে। আপোনালোকে ছাৰ্ভেবিলাকত দেখিছে, এইটো একচেটিয়া, এইটো ওৱান ছাইডেড গেম। ইয়াতে বহুত কিবা কষ্ট কৰিবলগীয়া নাই, খালি অলপ জনসংযোগ কৰি ৰাইজক খালি যিবিলাক আমি উন্নয়নমূলক আঁচনি লৈছিলোঁ, সেই আঁচনিবিলাক গৈ ৰাইজৰ লগত একেলগে আমি অলপ চোৱা চিতা কৰি দিলে ইলেকশ্যনটো সুন্দৰকৈ পাৰ হৈ যাব। ঠিক হ'ব। যোৱাবাৰ 2টা ইলেকশ্যন এবাৰ হাৰিছে, এইবাৰ 3 নম্বৰটো আহি হেট্ৰিক। গতিকে হেট্ৰিক কৰাতকৈ তেওঁ যদি অলপো ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰিছে, কাৰণ কংগ্ৰেছৰ লগত লাগি তেওঁ এতিয়া সন্মানীয় মিয়াসকলক তৈলমৰ্দন কৰে। গতিকে ধুবুৰী চিটটোত যদি তেওঁ খেলে, এটা সম্ভাৱনা মই দেখিছোঁ। গতিকে সেইটো কৰিলে তেওঁৰ খুব ভাল হ'ব। আৰু মই এটা বস্তু তবত মানো যে আমি সৰুকৈ হ'লেও, তেওঁলোক ইমান ডাঙৰ নেতা, আমি এটা সৰু ধৰ সমষ্টিৰ প্ৰতিনিধি এজন, আমি ইলেকশ্যনৰ 3 বছৰ আগৰ পৰা ৰাতি দিন আপোনালোকে দেখিছে কাটি কৰি কাম কৰি টিকেট পোৱাৰ পিছতো বুকু ধপধপাই থাকে যে ৰাইজে সমৰ্থন কৰিব নালাগে। কিন্তু এওঁলোকে ৰাতিৰ ভিতৰত ডিব্ৰুগড়, ৰাতি কোনো অকল টিভিৰ বুমগীটাৰ আগত কথা কয়, ৰাতিৰ ভিতৰত ডিব্ৰুগড় খেলিম, পিছদিনা ৰাতিপুৱা লখিমপুৰ হৈ যায়, আবেলিলৈকে যোৰহাট হৈ যায়, পিছদিনা ৰাতিপুৱালৈকে গুৱাহাটী হৈ যায়। গতিকে কিমান ডাঙৰ নেতা। এই বস্তুটো মানে আমিয়ে হীনমন্যতাত ভুগি যাওঁ। 2টা চিটৰ ভিতৰত মই আৰম্ভণিৰ পৰা কৈ আছোঁ, 3টা চিটত মিঠা আছে, গতিকে তাত মাখি পৰি আছে। সেই 3টা চিটত তেওঁলোকৰ জোখতকৈ বেছি কেণ্ডিডেট আছে। সেই 3টা চিট মই নক'লেও অনুমীয়, আপোনালোকে জানে। বাকী 11টা চিটত তেওঁলোকৰ কোনো কেণ্ডিডেট নাই। কেণ্ডিডেট মানে এইটো নহয় যে ইলেকশ্যন মানে যে ইলেকশ্যন খেলোঁ, সৰু ল'ৰা ছোৱালী দৰা কইনা খেলটো নহয় যে তুমি দৰা হ'বা মই কইনা হ'ম আমি খেলিম, এইটোতো নহয়। এইটো এটা চিৰিয়াছ এফেয়াৰ, খুব মানে চিৰিয়াছ কথা। এনেই কেণ্ডিডেট এটা নাই। এই 11টা চিটত প্ৰেক্টিকেলি তেওঁলোকৰ কোনো কেণ্ডিডেট নাই। আজি ডিব্ৰুগড়ত তেওঁলোকৰ কেণ্ডিডেট কোন নাই, লখিমপুৰত কেণ্ডিডেট কোন নাই, তেজপুৰত কেণ্ডিডেট কোন নাই। চিৰিয়াছ কেণ্ডিডেটৰ কথা কৈছোঁ। কাৰণ যদি ইমানেই শক্তিশালী দল, ইমানেই সন্মুখৰ পৰা সেনাপতিৰ নিচিনা ৰণত
তেওঁলোকে যুঁজ দিব বিচাৰিছে লখিমপুৰৰ বা তেজপুৰৰ কেণ্ডিডেটজন ভূপেন বৰা হ'ব লাগিছিলে আজি ডিব্ৰুগড়ৰ নিচিনা চিটত কেণ্ডিডেট পৱন সিং ঘাটৰ হ'ব লাগিছিলে বা দেৱব্ৰত শইকীয়া ডাঙৰীয়া যোৰহাটত হ'ব লাগিছিলে কাৰণ সেনাপতিকেইজনেহে সন্মুখৰ পৰা ৰণ যুঁজিবলৈ কিন্তু আজি তেওঁলোকৰ হাতত কেণ্ডিডেট নাই আৰু যি 3টা মিঠা থকা মাখি পৰা সমষ্টি আছে তাতে কেণ্ডিডেট জোখতকৈ বেছি আছে গতিকে এটা কনফিউজ দল গণবিচ্ছিন্ন দল এটা আৰু এই গণবিচ্ছিন্ন দলটো এতিয়া আপোনালোকে দেখিব যে টিভিৰ বুমগীটাৰ ওচৰত টিভিৰ ষ্টুডিঅ'ত সীমাবদ্ধ আছে ইলেকশ্যনৰ পিছত তেওঁলোকে কেৱল সন্মানীয় কিছু মিয়াসকলৰ মাজত বাদ দি টিভিটোত স্থান নোপোৱা দললৈ পৰ্যবেক্ষিত হৈ আছে